আসসালামু আলাইকুম, নমস্কাৰ। আমাৰ অসমবাসী ৰাইজ লগতে আমাৰ দলগাঁও সমষ্টিৰ ৰাইজ আপোনালোকে সকলোৱে ভালে আছে। আজি আমি আকৌ লাইভত আহিলোঁ। যোৱাকালি আমি এটা ভিডিঅ' দিছিলোঁ ফেচবুকত। আপোনালোকে সকলোৱে চাইছে ভিডিঅ'টো। আমি এই ভিডিঅ'টোত এইখিনি কথা কৈছিলোঁ যে ইলিয়াছ ডাঙৰীয়া আইনুলদাৰ ঘৰত যাই কিনে দোৱা কৰিব পাৰিছে। যেতিয়া নেকি ইলিয়াছ ডাঙৰীয়া গুৱাহাটীত এপ্লিকেশ্যন দিবলৈ যাব, তেতিয়া আইনুলদাক আমি তাতে নাপালোঁ। এইটোৱে আমাৰ মনত দুখ। এইকাৰণে মই ভিডিঅ'টো বনাইছিলোঁ। বনাই কিনে আমি ফেচবুকত দিছিলোঁ। দিয়াৰ পিছত আইনুলদাৰ কিছু চামচা নেতা যে আছে, যিবিলাক নেতা নেকি আগত ইলিয়াছৰ পিছে পিছে ঘূৰিছে, এইবিলাক নেতা আপোনালোকে ভাবিব পাৰে যে আইনুলদাৰ লগত যিবিলাক আছে গোটেই নেকি, নহয়, দুটা এটা নেতা। এই কথাখিনি যে আমি কৈ আছোঁ, সকলোক কিন্তু কোৱা নাই। আমি কথাখিনি কৈছোঁ যে দুটা এটা যে আছে, চামচাগিৰি যে কৰি থাকে, এইবিলাকক আমি কৈ আছোঁ। এই কালি ভিডিঅ'টো আমি পোষ্ট কৰাৰ কাৰণে আমাৰ আইনুলদা এতিয়ালৈকে টিকেট পোৱাই নাই। কিন্তু যি অৱস্থা এই চামচা নেতাবিলাক কৰি আছে, আপোনালোকক কি ক'ম ৰাইজ, দলগাঁও সমষ্টিৰ ৰাইজ, আপোনালোকে আমাৰ এই ভিডিঅ'টো ফুল চাই যাব। আৰু কিন্তু আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, এই ভিডিঅ'টো আপুনি যিমান পাৰে শ্বেয়াৰ কৰি দিব। আমি আশা কৰোঁ, আমি আল্লাহৰ ওচৰত আমি দোৱা কৰোঁ যাতে টিকেটখিনি আমাৰ আইনুলদাই পায়। আমি কংগ্ৰেছতো ভোট দিমে, আৰু আমি বহুত গাঁৱে গাঁৱে যাম যাতে টিকেটখিনি যাতে আইনুলদাই যাতে পায়, আমি এইটো কামনা কৰোঁ। কিন্তু এই যে আইনুলদাৰ পিছে পিছে যে যিবিলাক চামচা নেতাবিলাক যে ঘূৰি আছে, এইবিলাকক আমি কথাখিনি কৈ আছোঁ। কালি ভিডিঅ'টো পোষ্ট কৰাৰ পিছত আমাক সিহঁতে দিছে, তাতে লিখিছে মই ইউডিএফ দলৰ এজেণ্ট। এই চামচা নেতাবিলাক কৈ আছে। এই চামচা নেতাবিলাকক আমি কৈ আছোঁ, বা আমি ইউডিএফৰ যদি আমি এজেণ্ট হওঁ, আপোনালোকে যদি প্ৰমাণ দিব পাৰে, মই কেতিয়াও আমি ভিডিঅ' নকৰোঁ আর রাজনীতিকের লগত আমি জড়িতও নাথাকোঁ। যদি আপোনালোকে যদি আমাক প্ৰমাণ দিব পাৰে, আপোনালোকে যে কৈ আছে মই ইউডিএফৰ এজেণ্ট, যদি প্ৰমাণ যদি দিব নোৱাৰা, ৰাজহুৱাভাৱে আপোনালোকে ক্ষমা বিচাৰিব লাগিব। টকা লোভীয়া নেতাবিলাক যে আছে, এই টকা লোভীয়া যোনে টকা বেছি দিব তাৰ পিছে পিছে ঘূৰিব, এনেকুৱা নেতা আপোনাৰ পিছত আছে দুটা এটা, সকলোই নহয়, দুটা এটা এনেকুৱা চামচা নেতা আপোনাৰ পিছে পিছে ঘূৰি আছে। টকা য'ত পাব সেই নেতাৰ পিছে পিছে সিহঁতক ঘূৰে। আমি চাইছোঁতো, আগতে ইলিয়াছৰ পিছে পিছে ঘূৰিছে, এতিয়া এই নেতাবিলাক আপোনাৰ পিছে পিছে ঘূৰি আছে। আৰু এটা কথা, এই যে আইনুলদাৰ পিছে পিছে যে ঘূৰি আছে দুটা এটা চামচা নেতাবিলাক, সি আকৌ কমেণ্ট দিছে, যোৱা পঞ্চায়ত ইলেকশ্যনত মই মাইকিং কৰিছিলোঁ যে কংগ্ৰেছত ভোট দিব নালাগে। মই কিহৰ কাৰণে মাইকিংটো কৰিলোঁ, এই কথাখিনিও আজি আপোনালোকে শুনি যাব। আমার মনত এটাই দুখ লাগিছে, আমি বহুত দিন ঘূৰিছোঁ যে শ্বাহ আলম ডাঙৰীয়া টিকেট পাব। সিহঁতেও আশা দিছিলে যে শ্বাহ আলম ডাঙৰীয়াই টিকেট পাব, কিন্তু পটককৈ এটা নতুন মানুহ আহিলে, আপোনালোকে তাক টিকেটটো দি দিলে। আপোনালোকে হাইকমাণ্ড, আমিতো সৰু মানুহ, আইনুলদা হাইকমাণ্ড, আমাৰ ইলিয়াছ ডাঙৰীয়া হাইকমাণ্ড, আৰু বহুত নেতা আছে দলগাঁও সমষ্টিত, আপোনালোকেতো হাইকমাণ্ড, আপোনালোকে ডিচাইড কৰিব যাক টিকেট দিব পাৰে আপোনালোকে দিব পাৰিলে হয়। শ্বাহ আলমক আপোনালোকে টিকেট দিব পাৰিলে হয়, কিন্তু শ্বাহ আলমক আপোনালোকে টিকেট নিদিয়ে কিনে আপোনালোকে নতুন এটা মানুহ আহিছে, তাক আপোনালোকে টিকেটটো দি দিছে। এইকাৰণে মনত দুখ লাগিছে কাৰণে আমি মাইকিং কৰিছিলোঁ যে 1-2 নম্বৰ গাঁও পঞ্চায়তৰ, ডিষ্ট্ৰিক্টৰ আৰু কাউন্সিলৰক আপোনালোকে ভোট নিদিব, এইখিনি কথা কৈছিলোঁ। কিন্তু মই তথাপিত মই কংগ্ৰেছতেহে ভোট দিছোঁ, আর আপোনালোকে আজি মোক কয় মই ইউডিএফৰ এজেণ্ট। মই ইউডিএফৰ এজেণ্ট, আমি কি ইউডিএফত ভোট দিছিলোঁ নেকি যে মই ইউডিএফৰ এজেণ্ট? এনেকুৱা চামচাগিৰি আৰু তোমালোকে নকৰিবা। তোমালোকৰ কিছু নেতাৰ কাৰণে আমাৰ দলগাঁও সমষ্টিত যোৱাবাৰ আমি কংগ্ৰেছ জিকাব নোৱাৰিলোঁ MLAত। তোমালোকে টকা লোভী, যি কেণ্ডিডেটে তোমালোকক টকা দিব তুমি তাৰ পিছে পিছে ঘূৰি থাকা।
আগত তুমি ইলিয়াসের পিছে পিছে ঘূৰিলা, বিধায়ক আছিলে, এতিয়াতো বিধায়ক নাই, এতিয়া আইনুলদাৰ পিছে পিছে তোমালোকে ঘূৰি আছা। টিকেটৰ আমাৰ দলগাঁও সমষ্টিত 12 জন দাবিদাৰ, কিন্তু হাইকমাণ্ডে যাক টিকেট দিব তাৰ হৈ আমি থাকিম। এইবিলাক ফাল্টু মানুহৰ কথা শুনি যে আকৌ আমি মানে বেলেগ দলত যাম, সেইটোও মই নাযাওঁ, কিয়নো সিহঁতৰ কোনো ভেলুই নাই। মোক যে কৈ আছে যে মই ইউডিএফৰ এজেণ্ট, যিবিলাক মানুহ আমাক কৈ আছে সিহঁতৰ কোনো ভেলুই নাই। সেইকাৰণে দলগাঁও সমষ্টিৰ ৰাইজ আপোনালোকক অনুৰোধকৈ জনাইছোঁ, আপোনালোকে জানেই যে এই 5 বছৰ কংগ্ৰেছৰ MLA আমাৰ দলগাঁও সমষ্টিত নাই, কিন্তু আপোনালোকে জানে মুজিবৰ ডাঙৰীয়া কেনেকৈ কাম কৰিছে, কেনেকৈ কি কৰিছে। ৰাস্তা ঘাটবিলাক আমিতো মানে আগৰ মানে ইলিয়াস ডাঙৰীয়া যেনেকৈ কৰি থৈ গৈছিল এনেকুৱাই আছে, হয় দুটা এটা বা কৰিছে। আৰু এতিয়া বৰ ধৰক আমাৰ মুজিবৰ ডাঙৰীয়া ধৰক এণ্ডেকাৰ কামতো ফিতা কাটি আহে, সেইটো মই বেছি ক'বলৈ নাযাওঁ। কিন্তু দলগাঁও সমষ্টিৰ ৰাইজ আপোনালোকক আমি অনুৰোধ জনাইছোঁ, আমাৰ 12টা দাবিদাৰ দাবী কৰিছে টিকটৰ কাৰণে, হাইকমাণ্ডে যাক দিব তাৰ লগতে আমি থাকিম, আইনুলদাক দিলে আইনুলদাৰ লগতে আমি থাকিম, আৰু ইলিয়াস ডাঙৰীয়াক দিয়ে ইলিয়াস ডাঙৰীয়াৰ লগতে আমি থাকিম, জেহৰুল বাদশাক দিব টিকেট, জেহৰুল বাদশাৰ লগতে থাকিম, হাইকমাণ্ডে যাক ইচ্ছা কৰিব তাকে দিব, আমি তাৰ লগত থাকিম, তাৰ হৈ আমি কাম কৰিম। আপোনালোকক বহুত বহুত ধন্যবাদ ভিডিঅ'টো চাবৰ কাৰণে।